ভগৱানৰ নামত এইখিনি ভেকৌ ভাওনা অসমীয়াৰ স্বাভিমান গামোচা বুলি কয়। সেই গামোচাখন কিয় গচকিব, মোমায়েকে কিয় গচকিব? ভগৱান লম্ভিলেত সেইবোৰ নৃত্য নিদিয়ে না। গাইজ, নতুন এটা মই টপিক লৈ আজি আপোনালোকৰ মাজলৈ আহিলোঁ। মানে কথাটো কি হ'ল, আজি প্ৰায় কেইদিনমান হ'ল, প্ৰায় 15-20 দিনৰ ওপৰত হ'ল। কিন্তু কথা হ'ল কি, মই সেই ভিডিঅ'বিলাক চাইহে আছিলোঁ। কেনেকুৱা ধৰণৰ কি কথা, কি আলোচনা কৰি আছে, কেনেকুৱা ধৰণৰ, সেইখিনি চাই মই প্ৰতিটো ভিডিঅ' মই চালোঁ। চাই মেলি এতিয়া গম পাইছোঁ যে কৃষ্ণ লম্ভা ছোৱালীজনীৰ কথা কৈছোঁ। ৰাসত যে কৃষ্ণ লম্ভিছিলে বুলি কৈছিলে, সেই টপিকটোৰ কাৰণে আজি মই এতিয়া এই ভিডিঅ'টো বনাইছোঁ। কেইবাটাও ভিডিঅ' চাই পেলাই মই আজি দেৰিকৈ হ'লেও এইটো ভিডিঅ' মই বনাইছোঁ এইটো কাৰণে যে কথাটো সঁচা নে মিছা নে কি, মই চাই পেলাই অলপমান হ'লেও অনুভৱ কৰিব পাৰিছোঁ কি কথা কি বতৰা। এতিয়া আপোনালোকৰ আগত আলোচনা কৰিবলৈ লৈছোঁ এইটো কথা। এই আলোচনাটো মানে এনেকুৱা ধৰণৰ হ'ল, মই প্ৰতিটো ভিডিঅ' চালোঁ। চোৱাৰ পাছত আপোনালোকৰ মই এতিয়া গম পালোঁ, এতিয়া ধৰক কিছুমান ক্ষেত্ৰত তাই কিছুমান নাচ দেখিলোঁ, এই নাচখিনি দেখিলোঁ। তাৰপৰা ধৰক এই কিছুমান মানে অনেক ধৰণৰ মই দেখিলোঁ। এইখিনি মই সঁচা বুলি ভাবিব নোৱাৰোঁ, বা আপোনালোকেও দেখিছে। এইখিনি মই কোৱা কথা নহয়, সকলোৱে দেখিছেই। মই দেৰিকৈ হ'লেও আপোনালোকৰ সৈতে আলোচনা কৰিম বুলি মানে সকলো ভিডিঅ' চালোঁ। তেওঁ যদি প্ৰকৃততে কৃষ্ণ লম্ভিছিলে, তেওঁ কিয় মানে যিখিনি কিছুমান কাম কৰিছিলে সেইখিনি আচলতে তেনেকুৱা নহয়, তেনেকুৱা হ'ব নালাগিছিলে, বা কোনোবাই তেওঁক বিপদত পেলাবলৈহে ঠেলি নিছে নেকি, মই যত সম্ভৱ ভিডিঅ'খিনি চাই আৰু যিখিনি দেখিলোঁ, প্ৰতিটো তেওঁ যিখিনি মানে ৰূপ দেখুৱাইছে সেইখিনি কাৰো চকুত ভালভাৱে ওলোৱা নাই এতিয়ালৈকে। কাৰণ তেওঁ কোনোবাই কৈ দিছে তেওঁ নাটক কৰা দি কৰিছে, ভাও কৰা দি কৰিছে। আজি কোনোবাই এটা কিবা ভাওনাত ভাও এটা কৰিছে, সেই ঠিক তেনেকুৱা ধৰণৰ হ'ল কাহিনীটো। তেওঁ কৃষ্ণ লম্ভা বুলি ক'লে যেতিয়া তেওঁক কিছুমান দেখুৱাই দিছে মানুহে, কিছুমান মানুহ তাৰ মাজতে আছে দেখুৱাই দিয়া, তেওঁ সেইখিনি লৈ তেওঁ দেখুৱাই আছে। সেইটো মানে কি, ভাও কৰিলে, কৃষ্ণ লম্ভা ভাওহে কৰা হ'ল আচলতে। আৰু প্ৰকৃত কৃষ্ণ লম্ভিলে তেনেকুৱা নহয়, বা হোৱা দেখাও নাই লম্ভা। কৃষ্ণই সদায়, কৃষ্ণ কোনো আকৃতি নাই বা হেৰি নাই। এইখিনি ক'বলৈ গ'লে বৰ বেছিকৈও ক'ব নোৱাৰি, কাৰণ সেইখিনি যিমানখিনি ৰাইজে তেওঁক আঁকোৱালি ল'লে, হয়তো তেওঁলোকে নাজানিবও পাৰে যে এইটো মানে কথাটো মিছা বুলি নাজানিবও পাৰে, সেইকাৰণে ল'বও পাৰে, তেনেকুৱা ধৰণৰ কথা। এতিয়া আপোনালোকে এই ক্লিপটো চাওক, এই ভিডিঅ' ক্লিপটো চাওকচোন, কেনেকৈ গামোচা গচকি আহিছে। মানি লৈছোঁ কৃষ্ণ লম্ভা ছোৱালীগৰাকীয়ে যেনিবা গামোচাখন গচকিছে, তেওঁৰ লগত তেওঁ কি বলভদ্ৰ নি, মোমায়েকটো বলভদ্ৰ নি? তেওঁ যে গচকি পিছে আহিছে, তেওঁ বলভদ্ৰ নেকি? গামোচাখন মোমায়েকেও গচকি কিয় আহিব লাগে? মানি লৈছোঁ তেওঁ গাত কৃষ্ণ লম্ভিলে, তেওঁক এনেকৈ মানুহখিনিয়ে সন্মান জনাই আনিছে বা কিবা এটা ভাল কামৰ কাৰণে আনিছে। কিন্তু তেওঁ মোমায়েক কি বুলি গামোচা গচকিলে? মোমায়েক এনেকুৱা হ'ব লাগে নেকি? কিয় এনেকুৱা কৰিলে? যিখন গামোচা অসমীয়াৰ স্বাভিমান গামোচা বুলি কয়, সেই গামোচাখন কিয় গচকিব, মোমায়েকে কিয় গচকিব? তেওঁ গাত কৃষ্ণ লম্ভিলে তেওঁ গচকাইছিলে বাৰু, তেওঁ আপত্তি নাই, মই সেইটোতো কোৱা নাই। কিন্তু মোমায়েকে কিয় গচকিব সেইটো লাগে আমাক। কিহৰ কাৰণে গচকিলে মোমায়েকে? এই ক্লিপটো আপোনালোকে চাই নিশ্চয় গম পালে। মোমায়েকেও পিছে গচকি আহিছে গামোচাখন। তেওঁ বলভদ্ৰ নহয় নহয় কৃষ্ণৰ লগত আহিবলৈ। কি কথা হৈছে এইবিলাক? আপোনালোকেতো দেখিছে, এই ক্লিপটো চালেই নহয় গম পালেই। আৰু আপোনালোকক মই দেখুৱাই আছোঁ ৰ'ব। এতিয়া আপোনালোকক এই ক্লিপটো দেখুৱাম, চাব দেই। এই নৃত্যটো দেখুৱাম আপোনালোকে, কি নৃত্য হয়। খোল তাল বজাই ধুনীয়াকৈ দিহানাম বা যিয়ে নগাওক লাগিলে আমাৰ সেইটো আপত্তি নাই, ভগৱানৰ নাম গাইছে। কিন্তু তেওঁ নৃত্যটো কি নৃত্য দিছে, এইবোৰ কিহৰ নৃত্য? প্ৰকৃততে ভগৱান লম্ভিলে সেইবোৰ নৃত্য নিদিয়ে না। আকৌ কি কৰিছে, তেওঁ উজাৰি দিছে, মানে বাকী ৰাইজসকলক এনেকৈ উজাৰি দিছে, এইটো উজাৰি দিছে মানে তোমালোকে আৰু ফূৰ্তি কৰা, মই নাচিম। এইটো কি কথাটো? এনেকৈ আৰু ফূৰ্তি কৰা, উজাৰি দিছে তেওঁ নিজে। আপোনালোকে ক্লিপটো ভালকৈ চালে গম পাবই চাগে। একদম উজাৰি দিছে, মানে তেওঁ বাকীখিনিক জনাইছে যে এনেকৈ দেখুৱাইছে ইংগিতত যে তোমালোকে আৰু গোৱা, মই আৰু নাচিম। সেইটো কি কথাটো আছে? কৃষ্ণই এনেকৈ নেদেখুৱাই নহয়। আপোনালোকে ক্লিপটো চালে নিশ্চয় গম পাব। এইবোৰ ভুৱা কাৰবাৰ, এইবোৰ ভুৱা, মই ডাঠি ক'ব পাৰোঁ, এইবোৰ ভুৱা কাৰবাৰ। আপোনালোকে কেতিয়াও বিশ্বাস নকৰিব। এইবোৰ
প্ৰকৃত ভগৱান ল'ম বুলিলে এনেকুৱা কেতিয়াও নহয়। আপোনালোকে ক্লিপটো চাই নিশ্চয় গম পাইছে চাগে। এতিয়া বুজি পালেতো আৰু দেখুৱাই আছোঁ। এতিয়া সেই ক্লিপটো চালে নহয় আপোনালোকে কি বুজি পালে চাব দেই। তাই নাচি 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 ভাগৰি গ'লগৈ। গাঁৱতে গোৱাই গাইছে বজাইছে। তাই ধুমধাম নাচিলে, নাচি নাচি ভাগৰি গ'ল। ভাগৰি গৈ পৰি গ'লত ভাবিলে আৰু ৰাইজে কৃষ্ণই তেওঁৰ পৰা আঁতৰি যাব। আৰু কথা হ'ল কি, এনেকুৱা হাঁহি উঠিছে মোৰ এইটোৱে, বোলে একদম ঘামি গৈছে। আৰে নাচিলে ঘামিবই, ল'ৰাই হওক বা ছোৱালীয়ে হওক বা যিয়ে নহওক, ভাল মানুহ নাচি নাচি ভাগৰি পৰিলে ঘামিবই, এইটো কথাই স্বাভাৱিক কথা। আৰু এইবোৰ আচলতে ভেকৌ ভাওনা। ভগৱানক পাবলৈ হ'লে একো নালাগে নহয়। কাশী পুৰি মথুৰা বৃন্দাবন ক'তো যাব নালাগে। ভগৱান ক'ত আছে? মানুহৰ অন্তৰতে আছে। এই ভগৱানক কি কৰিছে? অৱমাননা কৰা হৈছে। এয়া ভগৱানৰ নামত এইখিনি ভেকৌ ভাওনা। সেইকাৰণে কাশী পুৰি মথুৰাও যাব নালাগে। আপুনি শুদ্ধ চিতে অন্তৰত লওক, ভগৱান তাতে পাব। আৰু এইখিনি ভেকৌ ভাওনা যাতে নকৰে। আৰু এই ছোৱালীজনীকো যি উঠাই দিছে, যি এইখিনি কৰাইছে, সেইখিনিহে প্ৰতিফলটো পাব। কাৰণ এই সৰু ছোৱালীজনীয়ে হয়তো নাজানিবও পাৰে, তাই নাবালিকা বুলিয়ে ক'লোঁ মই। যিয়ে যিমানে নহওক তেওঁ দোষত নপৰে। যিকেইজনে উঠাই দিছে তেওঁলোকহে বিপদত পৰিব। কাৰণ ভগৱানেতো চাব সেইটো মিছা কথাটো, সেইকেইজন বিপদত পৰিব। সেইকাৰণে মই আপোনালোককো ক'লোঁ, ভিডিঅ'খিনি চাই ময়ো নিজে যি বুজি পালোঁ, সেইখিনি ভেকৌ ভাওনা। যাতে এই ছোৱালীজনী সুস্থ হওক, মোৰ ফালৰ পৰাও মই কৈছোঁ। আৰু সেই ৰাইজখিনিকো কৈছোঁ, যিমানখিনি ৰাইজ হয়তো জানি নাজানি হয়তো ভুল হ'ব পাৰে, তেওঁলোকো আহিছিলে, তেওঁলোকলৈও মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যাতে এনেকুৱা ভেকৌ ভাওনাখিনি ৰাইজে নাচায় বা নকৰে, আৰু আনৰ কথা যাতে নুশুনে। আৰু এই নাবালিকাগৰাকীলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে তেওঁ সুস্থ হওক, তেওঁ পঢ়া শুনাত মনোযোগ দিয়ক, সেয়ে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।